আজি দুপৰীয়া সাজত বলিয়ৰা মাছৰে বনোৱা চিম্পুল থালি এখন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বলকচোন ৰেচিপিকেইটা আৰম্ভ কৰোঁ। বলিয়ৰা মাছখিনি বাছি কুচি ল'লোঁ। আজি বলিয়ৰা মাছ জহা ভোলৰে বনাম আৰু প্ৰেছাৰ কুকাৰত ৰাজমাহ আৰু আলু বইল কৰি লৈছোঁ। আৰু ইফালে ৰাজমাহৰ কাৰণে পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, বিলাহীৰ ধুনীয়াকৈ পেষ্ট এটা কৰি ল'লোঁ। ৰাজমাহখিনিও ধুনীয়াকৈ সিজি গ'ল আৰু ৰাজমাহ তেল মাৰিবৰ কাৰণে কেৰাহীত তেল গৰম কৰি গোটা জিৰা, তেজপাত ভাজি লৈ মিক্সিত পিচি লোৱা গোটেই গ্ৰেভি মছলাখিনি ভাজ খাই যোৱাৰ পাছত ৰাজমাহ আৰু আলুখিনি দিলোঁ আৰু ইয়াত গৰম পানী একাপমান দি দিলোঁ আৰু ধুনীয়াকৈ উতলটো অহাৰ পাছত ধনিয়া পাত দিয়াৰ পাছত আৰু ৰাজমাহ তৰকাৰীখন ৰেডি হৈ গৈছে। আৰু মাছৰ তৰকাৰী বনাবৰ কাৰণে বলিয়ৰা মাছ কেইটামান হাফ ফ্ৰাই কৰি ল'লোঁ আৰু সেইখিনি তেলতে সৰু বলিয়ৰা মাছ আৰু মিছা মাছ কেইটামান ড্ৰাইকৈ শুকানকৈ ফ্ৰাই কৰি ল'ম। আৰু বুটৰ বৰ বনাবৰ কাৰণে বুট কেইটামান, নৰসিংহ, ভেবেলী লতা, পিঁয়াজ, নহৰু, আদা, জোখ অনুযায়ী নিমখ, কেঁচা জলকীয়াৰ পেষ্ট এটা কৰি ল'লোঁ। চাটনিৰ কাৰণে তাৰে এচামুচমান থৈ দিলোঁ আৰু এইখিনি বৰ বনাই ল'ম। ইফালে সৰু মাছকেইটাও ভজা হৈ গ'ল, তাতে আৰু ৰিফাইন অলপ দি দিলোঁ। বৰকেইটা এতিয়া মচমচীয়া হোৱালৈকে মিডিয়াম ফ্লেমতে ভাজি ল'লোঁ। বৰকেইটা মোৰ ভজা হৈ গ'ল আৰু সেইটো কেৰাহীতে মাছৰ তৰকাৰী বনাবৰ কাৰণে মিঠাতেল গৰম কৰি সৰু চাই পিঁয়াজ এটা ভাজি ল'লোঁ আৰু এতিয়া পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়াৰ পেষ্টটো 1 চামুচ দিলোঁ। সেইখিনি ভাজ খাই যোৱাৰ পাছত নিমখ, হালধি, জিৰা, ধনিয়াও দি পেলাই ভাজ খাই যোৱাৰ পাছত এতিয়া ভোলখিনি দিলোঁ। ভোলখিনি মিডিয়াম ফ্লেমত যেতিয়ালৈকে সিজি নাযায় ভাজি আছিলোঁ। এতিয়া ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ, ভোলৰ পানীতে মাছকেইটা দি দিলোঁ আৰু 2-3 মিনিট উতলোৱাৰ পাছত ভোলৰ তৰকাৰীখন ৰেডি হৈ গৈছে। শেষত ধনিয়া পাত দি দিলোঁ। ৰেচিপিটো কেনে পালে জনাব। দুপৰীয়া সাজত ৰাজমাহ তৰকাৰী, ভোলে মাছে তৰকাৰী, ফ্ৰাই মাছ, নৰসিংহ, ভেবেলী লতাৰ বৰ, বুটৰ চাটনি। আজিৰ থালিখন কেনে পালে জনাব। এই থালিখন যদি ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। মোৰ পেজটো ফ'ল' কৰি দিব।